আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 129 সংখ্যক মন কী বাত অনুষ্ঠান। বকু ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বনগাঁও ছয়গাঁও মণ্ডলৰ 225 নং বুথৰ দলডেঙা গাঁৱত দেখা গ'ল জনপ্ৰিয় মন কী বাত অনুষ্ঠান। এই মন কী বাত অনুষ্ঠান শুনিবলৈ দক্ষিণ কামৰূপ জিলা ভাৰতীয় জনতা পাৰ্টিৰ অন্তৰ্গত বনগাঁও ছয়গাঁও মণ্ডলৰ 225 নং বুথত ওলাই আহিল কেইবাগৰাকীও মহিলা। এই জনপ্ৰিয় অনুষ্ঠানটোত উপস্থিত থাকে কামৰূপ জিলা পৰিষদৰ সদস্য তথা যুৱ নেতা কম্বুৰাম ৰাভা, দক্ষিণ কামৰূপ জিলাৰ কিষাণ মৰ্চাৰ সম্পাদক বিক্ৰম ৰাভা, বিজেপি কাৰ্যকৰ্তা সন্তোষ কছাৰী, বনগাঁও ছয়গাঁও মণ্ডলৰ 225 নং বুথ সমিতিৰ সভাপতি মনোজ ৰাভা, সম্পাদক ৰঞ্জিত ৰাভা, শক্তি কেন্দ্ৰ আহ্বায়ক বাবুল ৰাভাৰ লগতে বুথৰ দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে। এনেদৰে ঠায়ে ঠায়ে বিজেপিৰ উদ্যোগত জনপ্ৰিয় অনুষ্ঠানৰ প্ৰচাৰৰ বাবে লোৱা হৈছে এই বিশেষ কাৰ্যসূচী। আজি আমি বকু ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বনগাঁও আৰু ছয়গাঁও মণ্ডলৰ অন্তৰ্গত 225 নং বুথত আজি আমি যশস্বী প্ৰধানমন্ত্ৰী আমাৰ ভাৰতৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মন কী বাত অনুষ্ঠান, আজি বছৰটোৰ শেষৰটো মন কী বাত অনুষ্ঠান 129 সংখ্যক সেই মন কী বাত অনুষ্ঠানত আমি সকলোৱে শ্ৰৱণ কৰিলোঁ। আজি আমাৰ সৈতে আছে এই মন কী বাত অনুষ্ঠানত আমাৰ কামৰূপ জিলা কিষাণ মৰ্চাৰ ছেক্ৰেটাৰী বিক্ৰম ৰাভা ডাঙৰীয়া, আমাৰ ষ্টেট যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সন্তোষ কছাৰী ডাঙৰীয়া, উপস্থিত আছে আমাৰ এইটো বুথৰ 225 নং বুথৰ সভাপতি ডাঙৰীয়া, আৰু ইয়াৰ লগে লগে আমাৰ জিপি ইনচাৰ্জ বাবুল ৰাভা ডাঙৰীয়া উপস্থিত আছে, আমাৰ চন্দন ৰাভা ডাঙৰীয়া উপস্থিত আছে, আৰু তাৰ লগে লগে এই বুথৰ অন্তৰ্গত আমাৰ সকলোৱে মিলি আজি আমি আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যি মন কী বাত 129 সংখ্যক মন কী বাত আমি সকলোৱে শ্ৰৱণ কৰিলোঁ। কেনেকুৱা গ'ল আজি মন কী বাত? মন কী বাত আজি সুন্দৰ অনুষ্ঠান। আমি সকলোৱে জানো যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষৰ প্ৰান্তে প্ৰান্তে থকা সকলোবোৰ জনসাধাৰণৰ লগত এই মন কী বাত অনুষ্ঠানৰ জৰিয়তে মত বিনিময় এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গতিকে আমি এই মন কী বাত অনুষ্ঠান আজি বছৰটোৰ একেবাৰে শেষৰটো মন কী বাত, আৰু 2025 বৰ্ষৰ একেবাৰে শেষৰটো মন কী বাত। গতিকে অহা 2026 চনত আকৌ পুনৰবাৰ নিশ্চয় মন কী বাত অনুষ্ঠান আমি সকলোৱে থাকিম, উপস্থিত হৈ থাকিম। আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ যি আমাৰ ৰাইজৰ প্ৰতি যি তেওঁৰ আগ্ৰহ, আমাৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে যিটো তেওঁ আমাৰ ভাৰতবৰ্ষখন আগুৱাই নিয়াৰ স্বাৰ্থত তেওঁ যি আমাৰ ৰাজ্যৰ প্ৰতি আগ্ৰহ কৰি আমাৰ সকলো জনসাধাৰণক যেনেকৈ তেওঁ আগবঢ়াই নিব বিচাৰিছে, আমি সেই আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি সকলোৱে সহযোগী হ'ব পাৰিম। মন কী বাত অনুষ্ঠানৰ জৰিয়তে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ বিষয়বস্তুৰ ওপৰত তেওঁ আলোকপাত কৰে। বিভিন্ন ধৰণৰ বিষয় যেনেকৈ আমি অলপতে আমাৰ নৰ্থ ইষ্টৰ পৰাও তেওঁ আলোকপাত কৰিছিলে, আজিও তেওঁ নৰ্থ ইষ্টৰ পৰা আলোকপাত কৰিছে। আমাৰ মণিপুৰৰ পৰা তেওঁ যি পাৰদৰ্শিতা কৰিছে, মণিপুৰৰ পৰা যি আমাৰ প্ৰডাক্ট হৈছে, আমাৰ লোকেল প্ৰডাক্ট, আমাৰ যি থলুৱা যি প্ৰডাক্ট, আমাৰ বেম্বৰ ওপৰত যি প্ৰডাক্ট হৈছে, সেই প্ৰডাক্টৰ ওপৰত তেওঁ আলোকপাত কৰিছে। আৰু তাৰ লগে লগে বিভিন্ন ক্ষেত্ৰত ক্ৰীড়া ক্ষেত্ৰখনত, তাৰ লগে লগে শিক্ষা ক্ষেত্ৰখনত, তাৰ লগে দেশৰ ৰক্ষাৰ হকে যি আমাৰ সেই অপাৰেশ্যন সিন্ধুৰ জৰিয়তে আমাৰ দেশখন যি ৰক্ষা হ'ল, এই কথা বতৰাবোৰ তেওঁ আমাৰ লগত আলোকপাত কৰিছে। আৰু তাৰ লগতে আমাৰ এই অঞ্চলত যিসকল আমাৰ পাৰদৰ্শিতা থকা ব্যক্তিসকলক লৈ তেওঁ মত বিনিময় কৰে, আৰু মত বিনিময়ৰ জৰিয়তে আমাৰ ৰাজ্যক বুজাব বিচাৰে যে আমি ইয়াৰ পৰা যেন কিছু প্ৰেৰণা পাওঁ, আৰু প্ৰেৰণা পাই যেন আমি আগবাঢ়ি যাব পাৰোঁ। এই কথা বতৰাবোৰে তেওঁ আমাক বাৰ্তা দিব বিচাৰিছে। বকুৰ পৰা ধনমণি মেধি, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।